নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৩ মাৰ্চ, দিন মঙলবাৰ। এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত দিব লৈছোঁ আজি ৰাতিপুৱাৰ এটা বিগ ব্ৰেকিং নিউজ। যুদ্ধক্ষেত্ৰ যিহেতু আৰম্ভ হৈছে, মধ্যপ্ৰাচ্যৰ যুদ্ধক্ষেত্ৰৰ পৰা আহি গ'ল এটা ডাঙৰ খবৰ। এই মুহূৰ্তত চতুৰ্থগৰাকী আমেৰিকান সৈনিকৰ মৃত্যু হোৱাৰ খবৰ আমাৰ হাতত আহি পৰিছে। তাৰ পাছতেই ইৰাণে দাবী কৰিছে যে খাইবাৰ মিছাইলেৰে লক্ষ্য কৰা হৈছে ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়। পৰৱৰ্তী খবৰ, ইৰাণৰ সৰ্বোচ্চ ধৰ্মীয় নেতা আয়াতুল্লাহ আলী খামেনেৰ পত্নীৰ মৃত্যু হৈছে। এই মুহূৰ্তত জনাইছোঁ এটা খুবেই দুখৰ খবৰ। ইছলাম ৰাষ্ট্ৰ ইৰাণৰ সৰ্বোচ্চ নেতা যিগৰাকী আয়াতুল্লাহ আলী খামেন, তেওঁৰ পত্নীৰ মৃত্যুৰ খবৰ আহি পৰিছে। শীঘ্ৰেই মুকলি আকাশৰ তললৈ আহিব শ্যামকানু সিদ্ধাৰ্থ। আদালতত জুবিন গাৰ্গৰ হত্যাৰ শুনানিত বৃহৎ মুখ ঠেকেচা খালে চৰকাৰে। এবাৰ শ্যামকানুৰ বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ দিছে আদালতে। তদন্তকাৰী সংস্থাৰ ভুলৰ বাবেই তদন্তকাৰীয়ে ভুল কৰিছিল, তাৰ বাবেই এইবাৰ বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ দিছে আদালতে। অখিল গগৈয়ে ভয় খাইছে। শিৱসাগৰত হাৰিব এইবাৰ অখিল গগৈয়ে, তাৰ বাবে অখিল গগৈয়ে ভয় খালে। সেয়েহে কংগ্ৰেছক বাৰম্বাৰ মিত্ৰতাৰ বাবে কাকতি মিনতি কৰিছে ৰাজ্যৰ দলে। 12টাৰ পৰা 5টালৈ নামিল বিচৰা আসনৰ সংখ্যা। ৰাজ্যৰ দলে বিচৰা 4টা সমষ্টিহে দিছে কংগ্ৰেছে, আৰু এটা সমষ্টি বিচৰা কংগ্ৰেছক বহুতেই কাকতি মিনতি কৰিছে ৰাজ্যৰ দলে। এই মুহূৰ্তত দিব লৈছোঁ আন এটা ব্ৰেকিং নিউজ। ইৰাণে আমেৰিকাৰ ওচৰত আত্মসমৰ্পণ কৰিব বিচাৰিছে। এইবাৰ ইতিমধ্যে ইৰাণ দখল কৰাৰ ইংগিত প্ৰদান কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। এক বৃহৎ দাবী কৰিছে ডনাল্ড ট্ৰাম্পে, আমেৰিকাৰ জনতালৈ ভাবুকি অনা কাকো ৰেহাই দিয়া নহ'ব। ডনাল্ড ট্ৰাম্পে ক'লে, 100ৰো অধিক ইৰাণৰ ঘাটিত আমি আক্ৰমণ কৰিছোঁ, গতিকে আমাৰ লক্ষ্য যেতিয়া সফল নহ'ব তেতিয়ালৈকে আমি ইৰাণত আক্ৰমণ অব্যাহত ৰাখিম। পৰৱৰ্তী খবৰ, মহাবিপদত পৰিছে এইবাৰ আমেৰিকা। মিছাইল নাটনি হৈছে আমেৰিকাৰ। মধ্যপ্ৰাচ্যৰ প্ৰতিখন চুন্নী ৰাষ্ট্ৰই উভতি ধৰিছে এইবাৰ ডনাল্ড ট্ৰাম্পক। একেলগে 11খন ৰাষ্ট্ৰক অস্ত্ৰ যোগান ধৰি সংকটত পৰিছে আমেৰিকা। ইৰাণে একেলগে 11খন ৰাষ্ট্ৰত আক্ৰমণ কৰিছে। এবাৰ মুখ্যমন্ত্ৰীৰ সন্মুখতেই ভূপেন বৰাক মুৰ্দাবাদ ধ্বনি দিলে। ভূপেন বৰাক লৈ বিজেপিত লাগিছে এক বিদ্ৰোহ। বিহপুৰীয়াৰ বিজেপি জন আশীৰ্বাদ যাত্ৰাত এইবাৰ ভূপেন বৰাক জনসাধাৰণ অথবা বিজেপি কৰ্মীয়ে দিলে মুৰ্দাবাদ ধ্বনি।